ডিসেম্বৰ মাহৰ ভিতৰতে এডভান্টেজ অসমত ঘোষণা কৰা প্ৰায় 1 লাখ কোটি টকা আমি ধৰাতলত দেখিব পাম হয়তো অলপ বেছিও হ'ব পাৰে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে যথেষ্ট দিল্লীৰ প্ৰায় তেওঁলোকে কাম কৰি আছে তেওঁলোকে সকলোকে ইনস্পায়াৰ কৰি আছে যাতে অসমৰ ঘোষণাখিনি বাস্তৱত ৰূপায়িত হ'ব পাৰে এডভান্টেজ অসমৰ সময়ত আমি আদানী গ্ৰুপৰ লগত 50,000 কোটি টকাৰ বিনিয়োগৰ কথা পাতিছিলো তেওঁলোকেও খুব ইন্টাৰেষ্ট লৈছে তেওঁলোকেও মোক প্ৰতিশ্ৰুতি দিছে যোৱা 10 দিনত দুবাৰকৈ তেওঁলোকে আহি মোক সাক্ষাৎ কৰিছে যে অক্টোবৰ মাহৰ ভিতৰত তেওঁলোকে গুৱাহাটী বিমানবন্দৰৰ শুভ উদ্বোধন কৰিব হিদিনাখনেই তেওঁলোকে গুৱাহাটীৰ এৰো সিটিৰ কাম নতুনকৈ শুভ আৰম্ভণি কৰিব আৰু অসমত যদি অসম চৰকাৰৰ লগত আমি প্ৰকল্প মাটি বাৰী দিব পাৰো তেতিয়ালে তেওঁলোকে বাকি থকা 40,000 কোটি টকা এয়াৰপোৰ্ট এৰো সিটি 10,000 কোটি টকা বাদ দি বাকি 40,000 কোটি টকাও তেওঁলোকে খুব সোনকালে ব্যয় কৰিব খুজিছে ঠিক তেনে ধৰণে আমাৰ এডভান্টেজ অসমৰ সময়ত স্বাক্ষৰিত হোৱা ভাৰত চৰকাৰৰ দুটা প্ৰজেক্ট খুব দ্ৰুত গতিত অনুমোদনৰ ফালে আগবাঢ়ি গৈছে এটা হৈছে গুৱাহাটী আৰু শিলচৰৰ মাজত 25,000 কোটি টকাৰ নতুন গ্ৰীনফিল্ড হাইৱে গ্ৰীনফিল্ড তাৰমানে পুৰণা ৰাস্তা নহয় সম্পূৰ্ণ নতুন ৰাস্তা হ'ব বৰাপানীৰ মাজেৰে গৈ পাঞ্চগ্ৰামত উঠিব হিউ খুব এটা অনুমোদনৰ দিশত তীব্ৰ গতিত আগুৱাই গৈছে আৰু নুমলীগড় আৰু গহপুৰৰ মাজৰ টানেলৰ অনুমোদনৰ দিশতো খুব আগুৱাই গৈছে গতিকে এই গুটেইখিনি যদি হৈ যায় তেতিয়াহলে ডিসেম্বৰ মাহৰ ভিতৰতে প্ৰায় 1 লাখ কোটি টকা এডভান্টেজ অসমত ঘোষণা কৰা প্ৰায় 1 লাখ কোটি টকা আমি ধৰাতলত দেখিব পাম হয়তো অলপ বেছিও হ'ব পাৰে যদি কাছাৰৰ ৰাস্তা হয় 25,000 নুমলীগড় 12,000 25 বাৰে 37,000 আদানীৰ 50,000 87,000 নামৰূপৰ সাৰ কাৰখানা 10,000 তাৰমানে 97,000 আৰু কেইবাটাও প্ৰকল্পৰ বা উদ্যোগৰ লগত আমাৰ কথা বতৰা চলি আছে ডিসেম্বৰ মাহৰ আগতে 1 লাখ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈ যাব বুলি আমি আশা কৰিছো উল্লেখ কৰাৰ কাৰণ এইটোৱে যে ভাৰতত যিমান ইণ্ডাষ্ট্ৰিয়েল সামিট হৈছে ইমান স্পিডত লগে লগে গতি লাভ কৰা অসমে এটা উদাহৰণ হ'ব গৈ আছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে যথেষ্ট দিল্লীৰ প্ৰায় তেওঁলোকে কাম কৰি আছে তেওঁলোকে সকলোকে ইনস্পায়াৰ কৰি আছে যাতে অসমৰ ঘোষণাখিনি বাস্তৱত ৰূপায়িত হ'ব পাৰে